অনুশীলনী 4.3 সেকেন্ড পার্টটো আমি স্টার্ট কৰিবলৈ লৈছোঁ তোমালোকৰ যদি ইয়াৰ ৰিলেটেড কিবা কোৱেশ্চন থাকে বা কিবা যদি প্ৰবলেম থাকে কমেন্ট বক্সত তোমালোকে ডিটেইলকে কৈ দিবা যে কি প্ৰবলেম আছে এই ভিডিঅ'টোৰে মানে মই প্ৰত্যেকটো ভিডিঅ'ৰে ডেসক্ৰিপচনত ক্লাছ নোটছ বুলি এটা লিংক দিয়া আছে তাত তোমালোকে যদি যোৱা প্ৰত্যেকটো ক্লাছৰ তোমালোকে পিডিএফ খিনি পাবা ইয়াত যিখিনি মই লিখিম মানে সেই গোটেই পিডিএফ খিনি তাত পাবা আৰু যদি তোমালোকৰ কোৱেশ্চনছ থাকে তেতিয়াহলে সেইখিনি কমেন্ট বক্সত ডিটেইলকে জনাবা কমেন্ট বক্সৰ পৰা কোৱেশ্চনখিনি উঠাই মই সেই ফোল্ডাৰটোতে তাৰ আনসাৰ বিলাক আপলোড কৰি চাম যদি কিবা ডাউট থাকে তোমালোকে তেনেকে ক'ব পাৰা মানে ঠিক আছে তো স্টাৰ্ট কৰিছো কোৱেশ্চন নম্বৰ 4 আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা প্ৰথমটো হৈ গল প্ৰতিক্ৰম যদি তোমালোকৰ মনত আছে 5ৰ প্ৰতিক্ৰম কিমান 1/5 1/5 প্ৰতিক্ৰম কিমান 5 তেনেকে ধৰা x - 1 ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব 1/x - 1 আৰু তেনেকে 1 ধৰা 7 কিউব ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব 7 to the power -3 ঠিক আছে তো হেয়াই তোমালোকে প্ৰতিক্ৰমৰ আইডিয়াটো তোমালোকৰ মনত আছে চাগে ওকে এতিয়া আমাক কি বুলি কৈছে যে আজিৰ পৰা 3 বছৰ ঠিক আছে প্ৰথম উলিয়াব কি লাগে বৰ্তমান বয়স উলিয়াব লাগে প্ৰথমতে আমি লিখি লওঁ ধৰা হল ৰহমানৰ বৰ্তমান বয়স সমান x বছৰ এতিয়া প্ৰশ্ন মতে কি বুলি ক'লে আজিৰ পৰা 3 বছৰ আগৰ আজি যদি তোমাৰ বয়স 10 বছৰ 3 বছৰ আগত তোমাৰ বয়স কিমান আছিল 7 বছৰ কি কৰিলা -3 গটিকে আজিৰ পৰা 3 বছৰ আগৰ বয়স কিমান হ'ব x - 3 বছৰ হয়নে আৰু কি কৈছে 5 বছৰৰ পিছৰ ৰহমানৰ বয়স আজিৰ তোমাৰ বয়স যদি 10 5 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব 15 বছৰ মানে কি কৰিলো 5 যোগ কৰিলো গটিকে x + 5 হয়নে তাপা প্ৰতিক্ৰমবোৰৰ যোগফল আচ্ছা এই বয়সটোৰ কি হ'ব এই বয়সটোৰ প্ৰতিক্ৰম কিমান হ'ব 1 / অমুক আৰু এই বয়সটোৰ প্ৰতিক্ৰম কিমান হ'ব 1 / অমুক দুইটাৰে যোগফল কিমান বুলি কৈছে 1/3 বুলি কৈছে ঠিকে আছে নে বুজি পাইছো ইমপ্লাইজ এতিয়া x - 3 আৰু x - 5 ৰ কি লসাগু ললে দুইটাৰে পূৰণফল হ'ব ইনটু x + 5 ইকুৱেল টু কিমান 1/3 আৰু ওপৰত কিমান হ'ব x - 3 লগত কি পূৰণ কৰিম x + 5 প্লাস x - 3 লগ x - 5 x + 5 ৰ লগত কি পূৰণ কৰিম x - 3 গটিকে ইমপ্লাইজ সিম্পলিফাই কৰিলে কিমান হ'ব x + x টুৱাইস x প্লাস 5 ৰ পৰা 3 গলে কি থাকিব 2 থাকিব আৰু ইয়াত কিমান হ'ব x² মাইনাস প্লাস 5x মাইনাস 3x মাইনাস প্লাস মাইনাস 5 3 গুণ 15 ইকুৱেল টু 1/3 এই সাইডৰখিনি মুছি দিছো হা আৰু এবাৰ লিখি লওঁ 2x + 2 ডিভাইডেড বাই কিমান x² plus 2x minus 15 equal to 1/3 এতিয়া ইয়াত আমি কি কৰিম বজ্ৰপূৰণ কৰিম x² plus 2x minus 15 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব হেতুৱে থাকিব plus 2x minus 15 equal to 3 আৰু এটো পূৰণ কৰিলে কি হ'ব লিখি লোৱা এবাৰ 2x plus 2 ওকে তো ইমপ্লাইজ কিমান হ'ব x² plus 2x minus 15 equal to 3 দুগুণ 6 plus 3 দুগুণ 6 implies সব এফালে লৈ আহা x² plus 2x minus 6x minus 15 minus 6 equal to 0 implies x² minus 4x minus কিমান হ'ব 21 equal to 0 এতিয়া ইয়াত কিমান ইয়াত a equal to কিমান 1 b equal to কিমান -4 c equal to কিমান -21 হিফালে কৰিম এটাকে x equal to কিমান হ'ব -b plus minus root over b square minus 4ac divided by কিমান divided by twice a equal to -b minus to লিখিমে b কিমান -4 plus minus root over b square মানে কিমান হ'ব -4 whole square minus 4 into a মানে 1 আছিল c মানে কিমান c মানে -21 divided by কিমান twice it তো 2 into 1 equal to 4 plus minus root over 4 4 গুণ কিমান 16 minus 1 से plus 4 গুণ 4 4 দুগুণ 8 divided by কিমান 2 4 plus minus root over 16 আৰু 84 plus কৰিলে কিমান হ'ব 100 divided by কিমান 2 equal
4 যোগ প্লাছ মাইনাছ ৰুট অভাৰ 100 মানে কিমান অভিয়াছলি 10 ডিভাইডেড বাই 2 এতিয়া 2 এটা কমন লোৱা 2 দুগুণ 4 প্লাছ মাইনাছ 2 5 গুণ 10 ডিভাইডেড বাই কিমান 2 2 2 কটা গ'ল থাকিব কিমান 2 প্লাছ মাইনাছ 5 এটাকে x ইকুৱেল টু কিমান হ'ব 2 প্লাছ 5 5 2 7 বা x ইকুৱেল টু 2 মাইনাছ 5 ইকুৱেল টু কিমান মাইনাছ 3 এটা দেখা দেই কথা মাইনাছ 3 টো কি গ্ৰহণযোগ্য নহয় কাৰণ কি উলিয়াইছো আমি বয়স উলিয়াইছো হয় নাই গতিকে মাইনাছ এটো গ্ৰহণযোগ্য নহয় গতিকে এটা লিখিবা যে ৰহমানৰ বৰ্তমান বয়স কিমান 7 বছৰ ঠিক আছে নে ক্লিয়াৰ ইজি পিছৰটো এটা শ্ৰেণী পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30 যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হ'লহেঁতেন এটো কোনোবা মানে পেৰেন্টছে বনাইছে হা প্ৰবলেমটো যে আমাৰ ল'ৰা ইমান নম্বৰ পালেহেঁতেন তেতিয়া কি হ'লহেঁতেন বহুত ডাঙৰ কথা হ'লহেঁতেন তেনেকুৱা আৰু কথাটো ঠিক বাৰু প্ৰবলেমটো দিছে যদি আমি সলভটো কৰিবই লাগিব ইয়াত কি কৈছে গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ বুলি কৈছে ঠিক আছে তুমি সাপোজ আমি এতিয়া চোৱা ইয়াত আমি পঢ়ি আছো কি এটা চলকযুক্ত দ্বিঘাত সমীকৰণ হয়নে গতিকে ইয়াত আমি দুটা চলক ল'ব নোৱাৰো চলক এটাই ল'ব লাগিব কিন্তু জাস্ট মানি লোৱা না অকমান সিম্পলিসিটি কাৰণে মই এটা x ললো গণিতৰ নম্বৰটো x বুলি ক'লো আৰু ইংৰাজীৰ নম্বৰটো y বুলি ক'লো তেতিয়াহলে দুইটা যোগ কৰি দিলে কিমান হ'ব দুইটা যোগ কৰি দিলে 30 হ'ব ঠিক আছে তাৰ মানে অকল গণিতৰ নম্বৰটো কিমান x আৰু ইংৰাজীৰ নম্বৰটো কিমান হ'ব এই x টো হিফালে মাইনাস কৰি দিলে মানে কিমান হ'ব 30 - x এটোৱে কি হ'ব এটোৱে আমাৰ ইংৰাজীৰ নম্বৰ নহব জানো ঠিক আছে আমি y নিলিখো জাস্ট বুজাবৰ কাৰণে মই তোমাক কথাটো কৈছো যে ইংৰাজীৰ নম্বৰটো সমান কিমান হ'ব 30 - x নহব জানো ঠিক আছে গতিকে হেতুৱে প্ৰথমতে লিখিম ধৰা হল গণিতত পোৱা নম্বৰ সমান x তাপা কি লিখিম ইংৰাজীত পোৱা নম্বৰ 30 - x বুজি পাইছো ন এতিয়া প্ৰশ্ন মতে কি বুলি কৈছে যে যদি গণিতত আৰু 2 নম্বৰ বেছি পালেহেঁতেন x + 2 হেতেন বিলাক কৈ নও লাভ নাই আগবাঢ়িব লাগে হয় নাই ভুলগিটা কি আছে এগিটা চাব লাগে আৰু ভুলগিটা বা শিকিব লাগে তাপা আগবাঢ়িব লাগে ঠিক আছে আৰু কি বুলি ক'লে যে ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন ইংৰাজীত 3 নম্বৰ ইংৰাজী নম্বৰ কিমান 30 - x 3 নম্বৰ কমাই দিয়া -3 এই নম্বৰটা পূৰণফল আচ্ছা এহেতক পূৰণ কৰি দিলে কিমান হ'লহেঁতেন 210 হ'লহেঁতেন ওয়াও এতিয়া কি কৰিব লাগে সিম্পলিফাই কৰিব লাগে x + 2 কিমান হ'ব 27 পৰা 30 পৰা 3 গলে কিমান হ'ব 27 থাকিব -x = কিমান 210 তো মই এবাৰ এনেকৈ লিখো 27 - x + 2 into 27 - x = 210 ইনটু কৰা 27x - x square plus 27 দুগুণ কিমান 54 minus 2x = 210 এখিনি মুছি দিছো implies কিমান হ'ব -x square minus আচ্ছা প্লাস হ'ব 25x আৰু 54 210 টো ইফালে আহিলা মাইনাস হ'ব তাৰ মানে 54 minus 210 হ'ব মানে তো 210 ৰ পৰা 54 টো মাইনাস কৰি দিলে কিমান আগফালে মাইনাস আহিব যেহেতু 210 আগত মাইনাস আছে তো মাইনাস 10 ৰ 6 গুণ কিমান 10 ৰ 4 গুণ কিমান 6 আৰু 20 থাকিব 20 ৰ 5 গলে কিমান 15 থাকিব = 0 ঠিক আছে এতিয়া লিখিম কি ইয়াত a = কিমান -1 b = কিমান 25 c = কিমান -156 এটাকে x = -b + √b square -4ac divided by twice a equal to কিমান হ'ব -b -25 plus -√25 square minus 4 into -1 into -156 divided by twice a 2 into -1 equal to -25 plus -√25 square কিমান 625 minus plus আৰু মাইনাস টা থাকি যাব ন গতিকে 4 এ 156 ক পূৰণ কৰি দিলে কিমান 4 6 গুণ 24 ৰ 4 হাতে গলে 2 4 গুণ 60 60 2 62 কিমান থাকিব এটো হৈ গল -2 ঠিক সিফালে লিখিছো
গতিকে x ইকুৱেল টু কিমান হ'ব ইমান হ'ব ইমপ্লাইজ x ইকুৱেল টু -25 প্লাছ মাইনাছ এইটো দুটা মাইনাছ কৰি দিলে কিমান 1 হ'ব গতিকে √1 কি 1 ডিভাইডেড বাই -2 এটাকে x ইকুৱেল টু -25 প্লাছ 1 ডিভাইডেড বাই -2 ইকুৱেল কিমান হ'ব -24 ডিভাইডেড বাই -2 মাইনাছ কটা গ'ল থাকিব কিমান 12 বা x ইকুৱেল টু কিমান হ'ব -25 -1 ডিভাইডেড বাই -2 ইকুৱেল টু -26 ডিভাইডেড বাই -2 ইকুৱেল টু 13 ঠিক আছেনে এটাকে গণিতত পোৱা নম্বৰ কিমান হ'ব দুটা সাবজেক্টত কি লাগে কিমান পালে হেতু লাগে ন গতিকে গণিতত পোৱা নম্বৰ কিমান হ'ব 12 ঠিক আছে প্ৰথমবাৰ 12 কনসিডাৰ কৰিম এটাকে ইংৰাজীত পোৱা নম্বৰ কিমান হ'ব দুইটা যোগ কৰিলে 30 আছিল গতিকে 30 পৰা 12 বিয়োগ কৰিলে কিমান 18 বা গণিতত পোৱা নম্বৰ দুইটাই আমি কনসিডাৰ কৰিব লাগিব হয় নাই কিমান 13 গতিকে এটাকে ইংৰাজীত পোৱা নম্বৰ কিমান 30 - 13 কিমান 27 ঠিক আছে নে বুজি পাইছো পিছৰটো এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি এখন আয়তাকাৰ মানে পথাৰ কৰ্ণডাল গ্ৰীন কালাৰ দি পেলাই মই দেখাই দিছো নামটো দিলো A B C D কি বুলি ক'লে যে কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি চুটি বাহুটো সাপোজ x গতিকে কৰ্ণডাল কিমান হ'ব x + 60 যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি দীঘল বাহুটো এটো গতিকে কিমান হ'ব 30 মিটাৰ বেছি ওকে পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা ঠিক আছে লিখিম ধৰা হ'ল চুটি বাহুটোৰ দিশ x মিটাৰ গতিকে কৰ্ণৰ দিশ কিমান হ'ব x + 60 মিটাৰ দীঘল বাহুটোৰ দিশ কিমান হ'ব x + 30 মিটাৰ ঠিক আছে এতিয়া আমি যেহেতু এটো গম পাইছো যে এটো এটা সমকোণী ত্ৰিভুজ নহয় জানো গতিকে আমি কি লিখিম যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ সমান কৰ্ণ স্কয়াৰ আৰু এটো কেলে পালো লিখিবা যেহেতু ABC এটা সমকোণী ত্ৰিভুজ ঠিক আছে এতিয়া ভূমি কিমান x + 30 হোল স্কয়াৰ লম্ব কিমান x স্কয়াৰ আৰু কৰ্ণ স্কয়াৰ কিমান হ'ব x + 60 হোল স্কয়াৰ তো কৰা সিম্পলিফাই x + 30 x স্কয়াৰ প্লাস 2 3 গুণ 6 60x প্লাস 30 স্কয়াৰ কিমান হ'ব 900 প্লাস x স্কয়াৰ ইকুৱেল টু x স্কয়াৰ প্লাস 2 6 গুণ 12 120x প্লাস 6 6 গুণ কিমান 36 a + b হোল স্কয়াৰ ফৰ্মুলাটো আমি ভাঙিছো ঠিক আছে 6 6 গুণ 36 3600 a + b হোল স্কয়াৰ ফৰ্মুলাটো আমি ভাঙিছো ঠিক আছে কিফালে কৰিম তাপা ইমপ্লাইজ গুটে x স্কয়াৰ খিনি লেফট সাইডে লৈ আচ্ছা সোয়া ax স্কয়াৰটো আৰু ax স্কয়াৰটো ভালকে যদি সোয়া মই যিকোনো এটাক যদি লেফট বা ৰাইটত লৈ আহো তেতিয়াহলে কি হ'ব ইটোৱে হিটো কেনসেল আউট কৰি দিব নহয়নে গতিকে এই দুটাক মই নিলিখো হা এই দুটা কেনসেল আউট কৰিলো ওকে বয়কট কৰি দিলো যা তো x স্কয়াৰ প্লাস 60x minus 120x plus 900 minus 3600 equal to 0 implies x square minus 60x minus 2700 equal to 0 গতিকে ইয়াত লিখিবা কি ইয়াত a equal to 1 b equal to minus 60 c equal to কিমান minus 2700 এটাকে x equal to minus b plus minus root over b square minus 4ac divided by twice a equal to minus b तो minus 60 plus minus root over b square মানে কিমান হ'ব minus 60 whole square minus 4 into 1 into minus 2700 গোটেই এটো divided by 2 into 1 ঠিক আছে equal to কিমান হ'ব 60 plus minus root over 6 6 গুণ 36 তো 3600 minus minus plus 0 0 4 7 গুণ 28 8
হাতে গ'লে 2 4 গুণা 8 2 10 গোটেইটো ডিভাইডেড বাই 2 ইকুৱেল টু 60 প্লাছ মাইনাছ ৰুট অভাৰ কিমান হ'ব 0 0 8 6 14 4 হাতে গ'লে 1 3 1 4 ইমান ডিভাইডেড বাই ইমান 2 তো দেখা দেখি কথা 14400 আছে 144 টো কাৰ 144 টো হৈছে 12 ৰ বৰ্গ হয় না শূন্য কেইটা আছে দুটা আছে গতিকে কি হ'ব 0 হ'ব কৰিছা বাইটো যদি কিবা ডাউট থাকে ডিভাইডেড বাই 2 ইকুৱেল টু ইয়াত কি আহিব ইয়াত আমি 2 এটা কমন ল'ম 2 30 প্লাছ মাইনাছ 2 60 ডিভাইডেড বাই 2 ঠিক আছে সিফালে কৰিম এতিয়া ইয়াত চোৱা ইয়াত 2 আৰু 2 কটা যাব নহয় জানো এই 2 আৰু এই 2 কটা গ'ল থাকিলে কিমান 30 প্লাছ মাইনাছ 60 এটাকে x ইকুৱেল টু 30 প্লাছ মাইনাছ 60 এইটো ইমপ্লাইজে লিখো হা এটা লিখিম এটাকে x ইকুৱেল টু 30 প্লাছ 60 ইকুৱেল টু 90 বা x ইকুৱেল টু 30 মাইনাছ 60 ইকুৱেল টু কিমান মাইনাছ 30 আমি যিহেতু দিক প্ৰস্থ উলিয়াইছোঁ নহয় জানো গতিকে দিক প্ৰস্থ উলিয়ালে কি হয় আমাৰ হেৰিবিলাক কটা যায় মানে মাইনাছ থাকিব নোৱাৰে গতিকে আমি কি লিখিম যে গ্ৰহণযোগ্য নহয় ঠিক আছে এইখিনিলৈকে ধৰিব পাৰিছোঁ তাৰপৰা নেক্সট ষ্টেপত কি কৰিম আমি উলিয়াব লাগে এতিয়া আটাইতকৈ চুটি বাহুটো এটাকে প্ৰথম লিখিবা এটাকে চুটি বাহুটো কিমান 90 মিটাৰ ঠিক আছে আৰু যেটো দীঘল বাহুটো কিমান হ'ব কিমান আছিলে x প্লাছ 30 আছিলে ন দীঘল বাহুটো গতিকে 90 প্লাছ 30 মিটাৰ কিমান হ'ব 120 মিটাৰ ঠিকে আছে আশা কৰোঁ বুজি পাইছা চাগে পিছৰটোলৈ আহিছোঁ দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা চোৱা ইয়াত আমি ধৰিবলৈ অকণ অসুবিধা দেই মানে এটা ভেৰিয়েবলত বা এটা চলকত কেনেকৈ ধৰিম অকণ অসুবিধা সেইকাৰণে মই y সহায় ল'ম হা সাপোজ এটা সংখ্যা x আনটো সংখ্যা y জানিবা গতিকে বৰ্গৰ পাৰ্থক্য কিমান হ'ব x স্কয়াৰ মাইনাছ y স্কয়াৰ ইকুৱেল টু কিমান 180 ঠিকে আছে নে বুজি পাইছোঁ আৰু ইয়াত x টো ডাঙৰ y টো সৰু সেইকাৰণে মাইনাছ কোতে পজিটিভ নাম্বাৰ এটা পাইছোঁ ঠিকে আছে ন x টোক আমি ডাঙৰ বুলি দিম ঠিক আছে নেক্সট কি বুলি কৈছে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটোৰ বৰ্গ মানে y স্কয়াৰ মানে কিমান ডাঙৰ সংখ্যাটোৰ 8 গুণ হয়নে গতিকে ইয়াৰ পৰা তুমি কি ক'ব পাৰা যে x স্কয়াৰ মাইনাছ 8x ইকুৱেল টু 180 y জেগাত যদি তুমি মান পাতা 8x ঠিকে আছে নে ধৰিব পাৰিছোঁ হ'ব এটা লিখোতে কি লিখিবা যে ধৰা হ'ল ডাঙৰ সংখ্যাটো সমান x গতিকে এটাকে সৰু সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটোৰ বৰ্গ হা সৰু সংখ্যাটোৰ বৰ্গ কিমান হ'ব 8x হ'ব ঠিক আছে সৰু সংখ্যাটোৰ বৰ্গ মানে সৰু সংখ্যাটো যদি y হয় তাৰ বৰ্গ কিমান হ'ব y স্কয়াৰ হ'ব আৰু তাৰ মানটো কিমান 8x বুলি কৈ থৈছে মানে 8 গুণ বুলি কৈ থৈছে ঠিকে আছে নে এটোকে আমি ইউজ কৰিম মানে এতিয়া প্ৰশ্নমতে কি কৈছে যে ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটোৰ বৰ্গৰ পাৰ্থক্য ইকুৱেল কিমান 180 ইয়াত আমি উলিয়াইছিলোঁ যে 180 ঠিক আছে যদি ডাউট লাগে অকমান আগলৈ গৈ পেলাই চাই ল'বা দেই আৰু যদি বেছি ডাউট লাগে তেতিয়াহ'লে কমেন্ট বক্সত একদম ডিটেইলকে বুজাই দিবা তোমাৰ প্ৰবলেমটো কি মই অথনি কোৱা নিচিনাকৈ এই যেটো লিংক আছে ক্লাছ নোট বুলি যেটো লিংক আছে তাত এটা ফোল্ডাৰ বনাই পেলাই তাৰ এনসাৰটো দি দিম মানে ঠিক আছে ইমপ্লাইজ এতিয়া এটো আমি সলভ কৰিম -8x মাইনাছ আচ্ছা এটো 180 হা 180 ইকুৱেল টু 0 এতিয়া এই লিখিম কি ইয়াত a ইকুৱেল টু কিমান 1 b ইকুৱেল টু কিমান -8 c ইকুৱেল টু কিমান -180 এটাকে x ইকুৱেল টু -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ minus 4ac divided by twice a implies x equal to কিমান হ'ব minus b মানে -8 plus minus root over -8 whole square minus 4ac 4 into 1 c মানে কিমান -18 okay divided by কিমান twice a তো 2 into 1
ইকুৱেল টু কিমান হ'ব 8 প্লাছ মাইনাছ ৰুট অভাৰ 8 7 গুণ কিমান 64 মাইনাছে মাইনাছে প্লাছ 4 8 কিমান 72 720 ডিভাইডেড বাই কিমান 2 ইকুৱেল টু 8 প্লাছ মাইনাছ ৰুট অভাৰ 4 4 6 2 8 784 ডিভাইডেড বাই 2 তোমালোকে যদি চেপ্টাৰ 1 টো যিখিনি চেপ্টাৰ 1 নহয় তোমালোকে যদি ৰিভিজন পাৰ্টটো পুনৰালোচনা পাৰ্টটো আমাৰ চেনেলৰ পৰা কৈছিলা তেতিয়াহ'লে তাত আমি কৈছিলোঁ যে কি বৰ্গ সংখ্যাবিলাক তোমালোকে মুখস্থ ৰাখিবা কাৰণ যিকোনো কুৱেশ্যনত এইখিনি আহিব পাৰে ঠিক এতিয়া চোৱা আহি গ'ল 8 প্লাছ মাইনাছ 784ৰ বৰ্গ মানে বৰ্গমূল কিমান হ'ব অবভিয়াছলি কিমান 28 ডিভাইডেড বাই কিমান 2 ঠিকে আছে নে এইটো যদি মনত নাথাকিলহেঁতেন আমি পটককৈ ক'ব নোৱাৰিলোহেঁতেন হয় নাই গতিকে তোমালোকে এইকেইটা মুখস্থ কৰিবা চোৱা এনেকুৱা অংকত দৰকাৰ হয় ঠিক আছে তোমাক কোনো ৰেণ্ডমলি সুধি নিদিয়ে এইটো বৰ্গ কিমান কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবৰ কাৰণে তোমাক লাগিব মানে অ'কে ইমপ্লাইজ এক্স ইকুৱেল কিমান হ'ব 8 প্লাছ মাইনাছ 28 ডিভাইডেড বাই 2 এতিয়া মই ইয়াত কি কৰিম 2 এটা কমন ল'ম 4 প্লাছ মাইনাছ 2 14 28 ন ডিভাইডেড বাই 2 এইটো কটা গ'ল থাকিলে কিমান 4 প্লাছ মাইনাছ 14 এতেকে এক্স ইকুৱেল টু কিমান হ'ব 4 প্লাছ 14 ইকুৱেল টু কিমান 18 আৰু বা এক্স ইকুৱেল টু কিমান হ'ব 4 মাইনাছ 14 ইকুৱেল টু মাইনাছ 10 এতিয়া ভালকৈ যদি চোৱা আমি প্ৰথমতে কি ধৰিছিলোঁ ডাঙৰ সংখ্যাটো আমি এক্স ধৰিছিলোঁ নহয় জানো গতিকে ইয়াত ডাঙৰ কোনটো ডাঙৰটো 18 তো এইটোকে আমি কনচিডাৰ কৰিম ঠিক আছে যে এটাকে ডাঙৰ সংখ্যাটো কিমান 18 ঠিক আছে এটাকে আমি কিন্তু সৰু সংখ্যাটো ধৰা নাছিলোঁ আমি ধৰিছিলোঁ কি যে সৰু সংখ্যাটোৰ বৰ্গ ঠিক আছে তো লিখিবা সৰু সংখ্যাটো ঠিক আছে এতিয়া চোৱা দেই সাপোজ সৰু সংখ্যাটো যেনিবা y আমি কি ধৰিছিলোঁ সৰু সংখ্যাটোৰ বৰ্গ আৰু সেইটো কিমান পাইছিলোঁ 8x পাইছিলোঁ নহয়নে চোৱা সমীকৰণটো ঠিক এইটো যে মই কৈছিলোঁ যে হয় y স্কোৱাৰ ইকুৱেল টু 8x বুলি কোৱা নাছিলোঁ জানো গতিকে চোৱা y স্কোৱাৰ ইকুৱেল টু যদি 8 হয় তেতিয়াহ'লে এই সৰু সংখ্যাটো কিমান হ'ব মানে y কিমান হ'ব ইকুৱেল টু প্লাছ মাইনাছ ৰুট অভাৰ 8x হয় নহয় ঠিকে আছে ন বুজি পাইছোঁ স্কোৱাৰটো ইফালে গুচি গ'ল প্লাছ মাইনাছ ৰুট অভাৰ আহিলে এতিয়া প্লাছ মাইনাছ ৰুট অভাৰ এই 8ৰ জেগাত 18 পাতাচোন এক্সৰ জেগাত মানে সৰি এক্সৰ জেগাত 18 পাতা কিমান হ'ব প্লাছ মাইনাছ ৰুট অভাৰ 8 18 কিমান 144 144টো কাৰ বৰ্গ 12ৰ বৰ্গ 12 12 144 হয় নাই তাৰমানে কি হ'ব সংখ্যাটো কিমান হ'ব 12 বা মাইনাছ 12 ঠিক আছে এতিয়া চোৱা মাইনাছ চোৱা দেই আমাৰ অৰিজিনেল কি আছিলে যে সংখ্যাৰ দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 এতিয়া চোৱা এটা সংখ্যা 18 18 স্কোৱাৰ কৰিলোঁ মাইনাছ কৰিলে কিমান হ'ব মাইনাছ 12 স্কোৱাৰ ঠিক আছে কিমান হ'ব 18 স্কোৱাৰ কিমান তোমাৰ 324 12 স্কোৱাৰ কিমান 144 মাইনাছ কৰি দিয়া 4 5 গ'লে 0 তাৰপিছত 12 8 4 12 তাৰপিছত 2 5 গ'লে 180 তেনেকৈ 18 স্কোৱাৰ মাইনাছ 12 হোল স্কোৱাৰ ইকুৱেল কিমান হ'ব 324 হ'ব মাইনাছ 12 স্কোৱাৰ মানেও 144 হ'ব মাইনাছ কৰি দিলেও 180 হ'ব গতিকে চোৱা 12 আৰু মাইনাছ 12 দুইটাই কি কৰিছে এইটো ছেটিছফাই কৰিছে ঠিক আছে ধৰিব পাৰিছোঁনে অকণমান ভালকৈ চাবা দেই যদি ডাউট হয় আকৌ এবাৰ চাবা হা এইটো আৰু মানে হাতে কামে কৰি মেলি চাবা তেতিয়া মানে কি হয় তেতিয়া বেছি বুজি পায় ঠিক আছেনে হ'ব এতিয়া চোৱা দেই এটা সংখ্যা আমি কি ধৰিলোঁ এটা সংখ্যা আমি 18ৰ কাৰণে ওলাই গ'ল এতিয়া চোৱা আমি ডাঙৰ সংখ্যাটো নেক্সট টাইম যদি -10 ধৰোঁ সাপোজ -10 ধৰিলোঁ ডাঙৰ সংখ্যা x ইকুৱেল -10 ঠিক আছে তেতিয়াহ'লে y কিমান হ'ব মানে সৰু সংখ্যাটো কিমান হ'ব y ইকুৱেল টু প্লাছ মাইনাছ ৰুট অভাৰ 8 ইনটু x মানে 8 ইনটু -10 আৰু ভালকৈ যদি চোৱা কি হ'ব প্লাছ মাইনাছ ৰুট অভাৰ -80 হ'ব কিন্তু এই মাইনাছ ৰুট অভাৰৰ ভিতৰত যে আমি মাইনাছ লিখিব নোৱাৰোঁ ৰুট অভাৰ -1 ৰুট অভাৰ -11 जो भी মানে ৰুট অভাৰৰ ভিতৰত আমি মাইনাছ লিখিব নোৱাৰোঁ যদি লিখোঁ সি বাস্তৱ সংখ্যা হৈ নাথাকে বাস্তৱ নহয় মানে সি কি হ'ব সি হ'ব কাল্পনিক ঠিক আছে কাল্পনিক সংখ্যা হ'ব ক্লাছ তোমালোকে যদি এডভান্স মেথছ কোনোবাই লৈছে তেতিয়াহ'লে তেওঁলোকে বুজি পাব
ঠিক আছে আমি ইয়াত যেহেতু বাস্তৱ সংখ্যাৰ কথা পঢ়ি আছোঁ কাল্পনিক সংখ্যাৰ কথা নাই পঢ়া গতিকে কি এইটো আমাৰ শুদ্ধ নহ'ব মানে ঠিক আছে এইটো ইয়াত নেখাটিব গতিকে -10 যেতিয়া লিখিবা তেতিয়া ইয়াত লিখি যাবা যে -10 সৰু তেনেকৈ লিখি দিলেই হ'ব ঠিক আছে -10টো ইয়াত 18টো ডাঙৰ আৰু -10টো ডাঙৰ নহয় গতিকে -10ক সৰু বুলি কৈ পেলাই এনেকৈ জাষ্ট লিখি দিলেই হ'ল মানে ঠিক আছে গতিকে আমাৰ উত্তৰ ইতিমধ্যে ওলাই গ'ল গতিকে সংখ্যা দুটা কি হ'ব 18 বা এটা 18 হ'ব আনটো 12 বা -12 হ'ব ঠিক আছেনে বুজি পাইছোঁ পিছৰটো যদি 3x² + 2 = 0 সমীকৰণটোৰ মূল আলফা আৰু বিটা তেন্তে আলফা প্লাছ বিটা আচ্ছা আচলতে এইটো ইয়াত হ'ব লাগিছিলে হা ঠিক বাৰু আমি এতিয়া সমীকৰণটো চোৱা আলফা আৰু বিটা কি বুলি কৈছে মূল বুলি কৈছে গতিকে আলফা প্লাছ বিটা কিমান হ'ব যেহেতু এটা দ্বিঘাত সমীকৰণ গতিকে কি হ'ব আলফা প্লাছ বিটা কি হ'ব -b/, তো -8/3 আলফা বিটা কিমান হ'ব আলফা বিটা হ'ব c/a মানে 2/3 এটাকে আমি উলিয়াব লাগে কিমান 1/আলফা প্লাছ 1/বিটা উলিয়াব লাগে ইকুৱেল টু কিমান হ'ব আলফা বিটা আৰু ওপৰত কি হ'ব ইয়াত বিটা প্লাছ ইয়াত আলফা ইকুৱেল টু আলফা প্লাছ বিটা মানে কি মানে বিটা প্লাছ আলফা ইজ নাথিং বাট আলফা প্লাছ বিটা একেটাই ডিভাইডেড বাই আলফা বিটা এতিয়া আলফা প্লাছ বিটা ভেলু কিমান -8/3 ডিভাইডেড বাই 2/3 এতিয়া 3 আচলতে চোৱা মই এইটো আগতেও কোনোবা ক্লাছত মানে কৈছিলোঁ লাষ্ট ক্লাছত কৈছিলোঁ যে c/b যদি এনেকুৱা পেটাৰ্ণত থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ এই যে বি কেইটা আছে মানে একেটা সংখ্যা যদি হৰণ গুচি যায় ন তেতিয়াহ'লে দুইটাকে আমি কাটি দিব পাৰোঁ মানে ঠিক আছে ইয়াতো আমি কাটি দিম 3 আৰু 3 কাটি আচলতে নিদিওঁ কিন্তু নিলিখোঁ মানে ইগন'ৰ কৰোঁ মানে ঠিক আছে এতিয়া গতিকে কি হ'ব -8/2 হৰণ কৰি দিলে কিমান হ'ব 2 8 হৰণ কৰি দিলে 2 4 গুণ 8 তো আনচাৰ কিমান হ'ব -4 ঠিকে আছেনে ধৰিব পাৰিছোঁ ইয়াৰ লগে লগে আমাৰ অনুশীলনী 4.3 শেষ হৈছে আশা কৰোঁ তোমালোকে বস্তুখিনি ভালকৈ বুজি পাইছা যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু এটা ভিডিঅ'টো লাইক কৰি দিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং